এইয়া আজি আছোঁ সেই ৰাজা আলী ৰোড নপুখুৰী। ৰাইট চাইডে আপুনি চাই পাইছে পৰিৱেশটো কেনেকুৱা, আৰু এটা স্পেচিফিক এই স্পটত সকলোৱে মানুহে আহি জাবৰ পেলাইছে। এইয়া চাওক, এইটোতো কোনো জাবৰ পেলোৱা এলোকেটেড স্পট নহয়। পৰিৱেশটো চাওক আপোনাক কেনেকুৱা কৰি থৈছে, মানুহে বহুত কষ্ট পাই আছে, সকলো জাবৰ ইয়াতে পেলাইছেহি। তাৰ বাহিৰেও মই লক্ষ্য কৰিছোঁ যে ৰাইট ছাইডৰ পিনে জাবৰ পেলোৱাৰ বাহিৰতো এটা পাৰ্কিং এৰিয়া হৈ পৰিছে। সকলো গাড়ী, ৰোলাৰ ইত্যাদি আদি পাৰ্ক কৰি থৈছে। এইটো মিউনিচিপালিটি অথৰাইজ পাৰ্কিং এৰিয়া নহয়, না কি জাবৰ পেলোৱা স্পট। আহক আপোনাক দেখাওঁ ৰাইট ছাইডৰ কণ্ডিশ্যন। এয়া চাওক, আপুনি পাৰ্ক কৰি থৈছে, ওচৰতে লাগি আছে কেন্দ্ৰীয় বিদ্যালয় স্কুল। এয়া চাওক, গাড়ী পাৰ্ক কৰি থৈছে। এয়া কেন্দ্ৰীয় বিদ্যালয় গেট। অলপ আগলৈ আপুনি পোনপটীয়া ষ্ট্ৰেইট গ'লেগৈ আপুনি চাই পাব ৰাইট ছাইডৰ পৰা সকলো গাড়ী পাৰ্ক কৰি থৈছে, জাবৰ পেলাই থৈ দিছে। কোনো এলোকেটেড এৰিয়া নহয় জাবৰ পেলোৱাৰ, তেতিয়াও জাবৰ পেলাই থৈ দিছে আৰু গাড়ীবোৰ পাৰ্ক কৰি থৈছে। ৰিচেণ্টলি এইটো এৰিয়াত আমাৰ CM আহি পাইছেহিল কিছুদিনৰ আগতে। মই ডেফিনেটলি CM গাড়ীৰ ভিতৰত থাকিলেও মই আই এম চিয়'ৰ ডেট তেওঁ অনুভৱ কৰিছে পৰিৱেশটোৰ আৰু ৰাস্তাৰ কণ্ডিশ্যন। এয়া হ'ল ৰাজা আলী ৰোড নপুখুৰী। ৰাইট ছাইডে আপুনি চাই পাইছে এইটো ডেম, লেফ্ট ছাইডে ডেম, আৰু ৰাইট ছাইডে আপুনি চাই পাইছে গোটেই জাবৰ আৰু সকলো ধৰণৰ বস্তু আদি পেলাই থৈছে। পৰিৱেশটো বেয়া কৰি তুলিছে। সকলো লক্ষ্য ৰাখিছোঁ যে জাবৰ পেলোৱাৰ বাহিৰতো গাড়ীবোৰ পাৰ্কিং কৰি থৈ দিয়ে, যাতে মিউনিচিপালিটি ইয়াৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰে। এয়া চাওক, আৰু এটা স্পট, সকলো মানুহে জাবৰ ইয়াত পেলাই থৈছে। ইয়াৰ ওপৰত যাতে ষ্ট্ৰিক্ট একশ্যন লোৱা যায় মিউনিচিপালিটিৰ দ্বাৰা, আৰু প্ৰশাসনো যাতে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে, এইটো বিনম্ৰ অনুৰোধ। এয়া হ'ল ৰাজা আলী ৰোড নপুখুৰী।